আমি সকলো একেলগে বেহৰবাৰী আউটপোষ্ট গাম হ'ব কিজানি ওলাই আহে বেহৰবাৰী আউটপোষ্ট এটি মাতত হ'বলা কেকেটা ওলাই আহিব এফালে জোৰ নাই এফালে চাওঁ বেহৰবাৰী আউটপোষ্ট নাই মিলা এতিয়াও ওলাই নাহে হা কেকেটা ওলাই আহা নহ'লে মোৰ জান খাই দিব এতিয়া আহি গ'ল কি হ'ল ক'তো অকণো বহা শান্তি নাই পিয়ন চাৰা পোৱালি নিচিনা কিয় চিঞৰি আছে বোলে আও হৰি এই জোচটো যে এতিয়ালৈকে আছে এইটো বৰ ডাঙৰ কথা দেই ভাতেই খাই আহিছ তো চাপৰি বজালে ভালকে বজাক নহ'লে চাধা মৰা নিচিনা লাগে থেংক ইউ দিয়ক ৰাইজৰ প্ৰপাৰ্টি আৰু যেনি টানে প্ৰথমে পুনৰবাৰ আকৌ আপোনালোকৰ এইখিনিৰ উৎসাহ দেখাৰ কাৰণে মই বহুত ধন্যবাদ আপোনালোককো অনুষ্ঠানটো একদম সুন্দৰ কৰি ৰাখিছে আৰু লগতে এই মঞ্চৰ পৰাই আপোনালোকৰে কন্যা যাক লৈ আমি গৌৰৱ কৰোঁ অসমে গৌৰৱ কৰোঁ ভাৰতবৰ্ষই গৌৰৱ কৰোঁ লাভলীনা বৰগোহাঁই বাইদেউ তেখেতকো এই মঞ্চৰ পৰাই আমি শুভকামনা জনাইছোঁ তেখেতে নিজৰ কষ্টৰ বলত আমাক যি গৌৰৱবোধ কৰিবলৈ সুবিধা কৰি দিছে তেওঁ সেই যাত্ৰা আৰু আগবাঢ়ি যাওক গোলাঘাটৰ ছোৱালী যিহেতু গতিকে তেখেতক এটা হাত চাপৰিৰে সকলোৱে যেন আশীৰ্বাদ কৰে ধন্যবাদ ময়ো গোলাঘাটৰে তোকতো চাপৰি দেখোঁ ময়ো গোলাঘাটৰে তই মাৰ ঘোচা দুটা তয়ো তেতিয়াহ'লে এই এতিয়া পাৱাৰ লিফটিং কৰিব পাৰে ন ইমান এয়া মোৰ গাত জোৰ কিমান আছে চাব দে দুকো এইজনীক লৈ সংসাৰ কৰিব আৰু পেট পোহা নাই বেলেগ কথাও পাতো আমাক কেকেটাই বিৰাট ধুনীয়া বিহু নামেই হওক বা বিয়া গীতেই হওক বিয়া নামেই হওক বা যিয়ে হওক বৰ ধুনীয়া গোৱা মুঠতে হেণ্ডছখিনি ঠিক কৰালৈকে কিবা এটা কৰি থাকা হয় নাই ধন্যবাদ দিয়ক এইটো মিলাই দিয়ক এনেই এবাৰ চেষ্টা কৰোঁ আৰু ওচৰতাই দিলে যেতিয়া গাই দিওঁ অ' না না নে 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 না না 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 নে নে না না নি না না নি না হিয়া দিয়া নিয়া জুবিন দাক মনত পেলাই এনেই সেৱা জনালোঁ তেওঁতো এইবোৰ আমি চুবই নোৱাৰোঁ তথাপিও এনেই লকাই থাকে কাৰণে জয় জুবিন দা থেংক ইউ আৰু এইখিনিতে মই কওঁ যে অনুষ্ঠানটো মই যি 10-15 মিনিট কৰিম চিৰিয়াছলি কথা এটা কৈ দিওঁ প্ৰথমে এইটো মোক কোৱাটো প্ৰয়োজন বুলি ভাবিছোঁ যিহেতু মই কথাখিনি আপোনালোকক ক'ম মোৰ অনুষ্ঠানটো কিবা কথাত আপোনালোকৰ হাঁহি উঠক বা নুঠক সেইটো ডাঙৰ কথা নহয় যদি কাৰোবাৰ কিবা কাৰণত পেটৰ প্ৰব্লেম হৈ আছে তেতিয়াহ'লে অনুষ্ঠানটোৰ পৰা বিৰত থকা ভাল কাৰণ কিবা কথাত হাঁহি উঠিব মুখেদি শব্দ নোলাই বেলেগ ফালে ওলালে আমাৰ গাত দুখ নাই হয়নে বোলে আও হৰি জলদস্যু কিন্তু আমাৰ ডেকা শক্তিটো যিমান পাৰি জলদস্যুৰ পৰা আঁতৰি থাকিলে ভাল হয়নে বাৰু খাব নালাগে কমাই খাওক এইবিলাক নকৰিব নিজৰ কথা কাৰণ গোটেই চুকে চব আছেই মেডিচিনৰ গ্ৰিলৰ মেডিচিনৰ দোকান গতিকে কথাটো হৈছে সাৱধান এইকাৰণে থাকিব লাগে কাৰণ পৰিয়ালৰ ডেকা ল'ৰাটো হৈছে কিন্তু ঘৰখনৰ হিৰো চিনেমাত যেনেকৈ হিৰো থাকে হয়নে কাৰোবাৰ পুতেক কাৰোবাৰ ককায়েক কাৰোবাৰ ভায়েক গতিকে হিৰোজন সুস্থ হৈ থাকিব লাগে ঘৰখন সুস্থ হৈ থাকিলে সমাজ অসম ভাৰতবৰ্ষ চব শক্তিশালী হৈ থাকিব যিমান পাৰি নিচাৰ পৰা আঁতৰি থাকিব লাগে মই নিজে খাই থকা নাই কিন্তু অথনি এজনে এইটো দেখুৱাইছে যে কৈ দিছোঁ যিমান পাৰি আঁতৰি থাকিব লাগে মই দেখুৱাই দিছোঁ বহুতে যে আমাৰ মডেলবিলাকে যে মডেলিং কৰে যিবিলাক ছোৱালীবিলাকে এনেকৈ যায় হয় না নহয় আমাৰ কিছুমান ডেকা ল'ৰা আছে তেওঁলোকেও এইটো মডেলিং কৰে খালি সন্ধ্যা চবেই নহয় কিছুমান
হয় নে নহয়? বোলে তুলসী তলে মৃগ পহু চৰে। গোটেই সোপা বেহাৰ বাৰী এক্টৰ দেখোন। মডেলিংটো আকৌ এবাৰ লাগে। কিয় বেলেগৰ ঘৈণীয়েকৰ কিহৰ ইমান? মণি আছে, এই গ্ৰিলৰ ভিতৰত আছে, গ্ৰিলৰ ভিতৰত, কামিহাৰ ভিতৰত, অন্তৰত লৈ আছো। এইটো মডেলিং। এইবিলাক ভাজ নাহে, ক'ত হাতখন থয়। থেংক ইউ। বুজিলো, মই গম পালো আপোনালোকৰ লগতে দিয়ক। হেল্ল'। মই দিলে এটা দি কথা কম হৈছেনে শুনকচোন, মনত পেলাই দিছে, কৈ দিওঁ। হেল্ল'। পৰম শ্ৰদ্ধা নাট্যপ্ৰেমী ৰায় হেঙুল থিয়েটাৰৰ আজি প্ৰথম নিশা। এইটো মই নিজে দি লৈছো দেই, অহা বছৰ হেঙুল থিয়েটাৰ যাম। ইমান মানুহ আছে, সুবিধাতে কৈ দিলো, ওচৰে পাজৰে আহিলে চাব। কিন্তু হেঙুল থিয়েটাৰৰ আজি প্ৰথম নিশা মঞ্চস্থ হ'ব এখনি হিনি সামাজিক নাটক হৃদয়স্পৰ্শী নাটক ঈশ্বৰ পুত্ৰ প্ৰথম শ্ৰেণী হিনি 500 টকা, দ্বিতীয় শ্ৰেণী হিনি 300 টকা, আৰু আপোনালোকৰ মৰমৰ গেলাৰী মাত্ৰ 200 টকা। ধন্যবাদ। থেংক ইউ। বাৰু এতিয়া এইটো চিঞৰ মাৰি ভাবিছে অনুষ্ঠান গৰম কৰি আছো, ঘৰৰ মানুহে ঘৰত গৈহে দিবগে তহঁতক। তালৈকে যাওঁ, অনুষ্ঠানলৈ চিঞৰি আছ। ভাবি আহো এটা চব শেষ কৰি পেলালি। বা কোৱাচোন, আমাৰ মতা মানুহৰ অন্তৰ বেছি বহল নে মাইকী মানুহৰ অন্তৰ বেছি বহল? মাইকী মানুহৰ। এইজনী ওপৰতে। মাইকী মানুহৰ। কাৰ অন্তৰ বহল, মতা মানুহৰ নে মাইকী মানুহৰ? এই কৈছে, তই বিয়া পাতিলি? তেপেচকে যে মাতটো দিছ। কাৰ অন্তৰ বহল? যোৱা নিজৰে হাঁহি উঠি গৈছে। মতা মানুহৰ অন্তৰ বেছি বহল আমাৰ। কিয়? তহঁততকে আমাৰ অন্তৰ বহল। কিয় কৈছো? কাৰণ মাইকী মানুহবিলাকৰ অন্তৰত গিৰিয়েক থাকে, মতা মানুহৰ অন্তৰত ঘৈণীয়েকজনী থাকে, কিন্তু অন্তৰ বহল মানুহ যে লগত ফুলখালী দুজনীও থাকে। আমাৰ ফুলখালী ভনীয়েক দুজনী মানুহ থাকে, কাৰণ আমি অন্তৰ বহল মানুহ, হয় নে নহয়? বোলে হৰি, এই কথাবিলাক শুনি যদি ভাল পায়, চাপৰি বজোৱাত যদি কোনোবাই কৃপণালী কৰে, আমি দুইটা খাও দি থৈ যাম। তই বেয়া নাপাবি, তহঁতৰ জেগা হলেও খাও দি থৈ যাম। অহা জনমত এনেকে হাত চাপৰি বজাব লাগিব। শেষ কৰি দিলি তই অনুষ্ঠান মোৰ। ইয়াক অকমান আগ কৰি দিয়চোন মোৰ ফালে, পিটিকা এটা মাৰো। শান্তি দিয়া নাই। অথনি যেতিয়া মই আছিলো কেকেটা, এতিয়া যেতিয়া কেকেটা কৈছে শিঙি মাছ লাগে, তোক কি নাই? এই সময়ত ঘৰৰ মানুহে বিয়া পাতি দিলে ঠিক হৈ যাব। এইটো বয়সত হয় বহুত খেলি মেলি। থেংক ইউ। মই মাজে মাজে এনেকে আহি থাকিম, বেছি কথা একে সময়তে কৈ নাথাকো। হেমচু ঠিক কৰি হৈছে হ'বলা। এ নিৰুপমা তুমি আজি গাভৰু হলা। আমি যিহেতু ছিংগাৰ নহয়, আমাৰ ভাল গাই দিয়ক বুলি ক'লে গাই দিব পাৰোঁ, স্কেলৰ কথা নাই। অকণমান এনেকে বজাই থাকিবচোন, তেতিয়া গাবলৈ। নিৰুপমা তুমি আজি গাভৰু হলা, লাহনিতে হাতে যৌৱন আদৰি ললা। অ নিৰুপমা তুমি বৰ ধুনীয়া, মোৰ বুকুৰে মাজতে তুমি মনালিছা, মোৰ বুকুৰে মাজতে তুমি মনালিছা। মই আৰু বাইলুঙে বস্তু এটা দেখুৱা হয়নে ক'বচোন? আগৰ দিনৰ চকী আছেনে এইখিনি? চকী মই আনি দিছো। চকী এখন দিয়া। মণিক মই ইমান ভিৰত নানো, তাই আনিলে হেৰুৱা চান্স থাকে।
এই যে আগৰ দিনৰ মানুহবিলাকে যে ফটো উঠে তেতিয়াতো কেমেৰাটো ইমান এভেইলেবল নহয় পৰিয়ালৰ মানুহবিলাক লগ খাই একেলগে ফটো একপি উঠে হয়নে মাতি দিয়ে এতিয়া বহুতৰ ঘৰত এনেকুৱা ককা আইতাহঁতৰ ফটো আছে বহা পজ প্ৰায় একেই মই দেখুৱাই দিম বাইলুঙে মই হয়নে নহয় ক'ব এনেকুৱা লাগে যেন প্ৰত্যেকজন ককাই জমিদাৰ কাষত আইতাগৰাকী থাকে সহজ সৰলকৈ উৰণিখন লৈ হয়নে চাবচোন আগৰ দিনৰ ফটোবোৰ এনেকুৱা হয়নে 70 80ৰ হয়নে নহয় দেখিছেনে এনেকুৱা ফটো দেখিছেনে নাই আৰু আজিকালি নতুন নতুন ঐ মাৰি লওক আমাৰ আজিকালি যিবিলাক বিয়া হয় আজিকালি নৱ দম্পতীয়ে ফটো কেনেকৈ উঠে জানে এই কায়দাত চাওক থেংক ইউ